আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক 2026 চনৰ মেট্ৰিক ৰিজাল্ট কেনেকৈ সকলোৰ আগত সোনকালে চাব পাৰিবা তাৰ বিষয়ে আলোচনা কৰিম। যেহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এপ্ৰিল মাহৰ 4 বা 7 বা 8 তাৰিখে দিব, গতিকে এটা সহজ পদ্ধতিৰে নিজৰ ৰিজাল্টটো নিজে ল'ব পাৰিবা। ঠিক এটা মনোযোগেৰে চাবা আৰু ভিডিঅ'ত সম্পূৰ্ণকৈ চাবা। যদি তুমি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। তো বলা দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে তোমালোকৰ মোবাইলত ডিছপ্লে প্লে ষ্ট'ৰত গৈ সোমাবা। সোমাই পেলাই তোমালোকে ইয়াত সার্চ করিবা ASSEB এনেকৈ আহি গ'ল চোৱা ৰিজাল্ট ASSEB ৰিজাল্ট। ইয়াত তোমালোকে এইটো এপছ ইনষ্টল কৰিবা। ইনষ্টল কৰাৰ লগে লগে ইনষ্টলটো হোৱাৰ লগে লগে তোমালোকে এইটো অপেন কৰিবা। অপেন কৰাৰ লগে লগে তোমালোকক ইয়াত এনেকৈ অপশ্যন আহিব এলাউ ডু নট এলাউ। তোমালোকে ইয়াত এলাউ অপশ্যনত প্ৰেছ কৰি দিবা। তাৰ আগত তোমালোকক মই এটা কথা কওঁ, যদি কোনোবা ছাত্ৰই কোনো এটা ছাবজেক্টত ৰিজাল্টত যদি ববাতকৈ মাৰ্ক কমাই আছে সিহঁতৰ কাৰণে মাৰ্ক বঢ়াবলৈ কি পদ্ধতি আছে অৰ্থাৎ ৰিচেকিং কেনেকৈ কৰা হয় তাৰ বিষয়ে মই ভিডিঅ'বোৰ বনাই থাকিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবা। আৰু যিবিলাক ছাত্ৰই ফেইল কৰা সিহঁতে কম্পাৰ্টমেণ্টেল এক্সাম দিবা কেনেকৈ দিবা মই তোমালোকক সহযোগ কৰি থাকিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। প্ৰতিটো টপিকত মই তোমালোকক সহায় কৰি যাম। তোমালোকৰ যদি গ্ৰেছ মাৰ্কৰ বিষয়ে কিবা সুধিবলৈ আছে তেতিয়া তোমালোকে কমেণ্ট বক্সত গৈ তোমালোকে গ্ৰেছ মাৰ্কৰ বিষয়ে সুধিব পাৰিবা। কোনটো ছাবজেক্টত গ্ৰেছ মাৰ্ক দিব, MCQ দিব নে 3 দিব, ইয়াৰ বিষয়ে তোমালোকে ধুনীয়াকৈ সুধিব পাৰিবা। মই তোমালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম। এলাউ অপশ্যনত প্ৰেছ কৰাৰ পিছত তোমালোকে চোৱা কৰাৰ লগে লগে তোমালোকে এনেকুৱা দেখা পাবা। চোৱা ইয়াত লিখা আছে দেন কাৰেণ্ট ইয়াৰ্ছ ৰিজাল্ট এণ্ড প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টছ। তোমালোকে ইয়াত কি কৰিবা, তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টছত গৈ প্ৰেছ কৰি দিবা। প্ৰেছ কৰি দিয়াৰ লগে লগে তোমালোকৰ ইয়াত মোবাইল নাম্বাৰ, নেম আৰু মোবাইল নম্বৰটো দিবা আৰু ইয়াত তোমালোকে নামটো দিবা আৰু ইয়াত প্ৰেছ যেতিয়া কৰিবা তেতিয়া তোমালোকে চোৱা হোৱাট ডু ইউ ৱান্ট টু ষ্টাডি প্ৰেছ কৰিবা। এনেকৈ খোল খাব। ইয়াত তোমালোকে হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12 এনেকৈ চিলেক্ট কৰিবা। কৰি পেলাই তোমালোকে ইয়াত অপশ্যন পাবা দেন চাইন ইন কৰি দিবা। ইয়াত চোৱা গ্ৰীণ হৈ আছে, ডিছপ্লে দেখুওৱা নাই, গ্ৰীণ হৈ আছে। ইয়াত চাইন ইন আহিব, চাইন ইন কৰি দিবা। কৰি দিয়াৰ পিছত তোমালোকে কি কৰিবা মই তোমালোকক দেখুৱাই আছোঁ। তোমালোকে তেতিয়া দেখা পাবা যেন সেই তাতে তোমালোকে এনেকৈ দেখা পাবা, এনেকৈ দেখা পাবা ক্লিক হিয়াৰ SLC ৰিজাল্ট 2025 আছিল, 2024 আছে, 2023 আছে। তোমালোকে তেতিয়া তাত যিটো কাৰেণ্ট আছে তাত 2026 দেখুৱাব। তোমালোকে যেতিয়া এনেকৈ প্ৰেছ কৰি দিবা তেতিয়া তোমালোকে ইয়াত চোৱা ইণ্টাৰ 2026 আহিলে B26 আহিব ইয়াত। আৰু ইয়াত তোমালোকে ইণ্টাৰ ৰোল নম্বৰ প্ৰেছ কৰিবা, নিজৰ ৰোল নম্বৰটো দিবা আৰু ইণ্টাৰ নাম্বাৰটো দিবা অৰ্থাৎ ৰোলটো দিবা আৰু ইয়াত নাম্বাৰটো দিবা। দি পেলাই এই কেপচাৰটো ইয়াত দি দিবা। কেপচাৰটো দি দিয়াৰ পিছতে তোমালোকে তলত চাব অপশ্যন লগ ইন থাকিব। যেতিয়া লগ ইন কৰি দিবা তোমালোকৰ ৰিজাল্টটো ধুনীয়াকৈ চাব পাৰিবা।